Hi guys, welcome to my YouTube channel Super Assam. Super Assam Facebook পেজলৈ সকলোকে স্বাগতম জনাইছো মই সুলেমানে। কথাত কৈছে ৰাখে হৰি মাৰে হৰি ৰাখে কে। ভগৱান জব দেতা হে চপ্পৰ ফাৰ কে দেতা হে। এই ধান খেতিৰ কথা কৈ আছো। এইবাৰ ধান খেতি এনেকুৱা এটা পৰ্যায় যাই পাইছিল যেন ধান 1 বিঘাত 3-4 মনো নহ'ব সেনেকুৱা এটা পৰ্যায়লৈকে যাই পাইছিল। বৰষুণৰ কাৰণে খেতিৰ মানুহজনে পানী পিয়া লাগিলে যেনেকুৱা হয়, পানী পিয়াহত কেনে কৰে, তো ধান খেতিৰো পানী পিয়া লাগিছিল। মাটিবিলাক ফাটি ফাটি গৈছিল, আপোনালোকে চাগে নিউজত চাইছে। তো আল্লাহ ভগৱানে ইমান মেহেৰবান কৰিলে বৰষুণ দিয়াৰ ফলত এতিয়া আমাৰ ভাষাত কয় ইৰি খেতিত 1 বিঘাত 25-30 মোন হ'ব পাৰে। এতিয়া ইৰি খেতিতকৈ এই খেতি যিটো খেতিত পানী দিব নালাগে, নেচাৰেলিভাৱে পানী আল্লাহ ভগৱানে দিলি এই খেতিটো হৈ যায়। কিছুমানে পানী দিয়ে দিয়ক, এইটোত পানী সিমান মিচিঙেদি পানী দিব নালাগে। তো এই ইৰি খেতিতকৈ এই গোচা খেতি বুলি কোৱা হয়, এই খেতিত ধান এতিয়া বেছিয়ে হ'ব পাৰিলে 5 মোন। তো আল্লাহ ভগৱানে যদি দিয়ে আমি কোনেও ৰখাব নোৱাৰোঁ। তো আল্লাহ ভগৱানৰ প্ৰতি আমি সকলোৱে বিশ্বাস আৰু ভৰসা ৰাখিব লাগে। তো আপোনালোকক মই গোটেই ধান খেতিটো ধুনীয়াকৈ দেখাই আছোঁ, চাব আপোনালোকে। তো আমি সকলোৱে আল্লাহ ভগৱানৰ ওপৰত বিশ্বাস ভৰসাটো ৰাখিব লাগে। আল্লাহ ভগৱানে আমাক মুখখন দিছে যদি আহাৰ নিশ্চয় দিব। তো আমি সকলোৱে আল্লাহ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিম। তো সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। বিদায় মাগিছোঁ এইটো ভিডিঅ'ৰ পৰা। জয় আই অসম।